হিংসাত্মক প্ৰতিবাদৰ মাজতে পদত্যাগ বাংলাদেশৰ প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাৰ প্ৰাণৰ মমতাত দেশ এৰি পলায়ন শ্বেখ হাছিনাৰ ঢাকা ত্যাগ কৰি ভাৰতৰ ত্ৰিপুৰাত উপস্থিত হাছিনা দেশ পৰিচালনাৰ বাবে গঠন কৰা হ'ব অন্তৱৰ্তীকালীন চৰকাৰ বাংলাদেশৰ প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাই পদৰ পৰা পদত্যাগ কৰিছে সদ্য পদত্যাগী হাছিনাই সেনাবাহিনীৰ বিশেষ বিমানেৰে ভাৰতলৈ পলায়ন কৰিছে প্ৰকাশিত বাতৰি মতে ঢাকাৰ পৰা পলায়ন কৰি হাছিনা ত্ৰিপুৰাত উপস্থিত হৈছে ইফালে শ্বেখ হাছিনাই পদত্যাগ কৰাৰ পাছতে দেশখনৰ সেনাবাহিনীৰ প্ৰধানগৰাকীয়ে সংবাদমেল অনুষ্ঠিত কৰি হাছিনাই পদত্যাগ কৰাৰ কথা নিশ্চিত কৰে দেশ পৰিচালনাৰ বাবে অন্তৱৰ্তীকালীন চৰকাৰ গঠন কৰা হ'ব বুলি উল্লেখ কৰি হিংসাত্মক প্ৰতিবাদৰ বাবে দেশৰ অৰ্থনীতি ব্যাপক ক্ষতিগ্ৰস্ত হৈছে বুলি মন্তব্য কৰে বাংলাদেশৰ সেনাপ্ৰধানে সোমবাৰে বিয়লি 2:30 বজাত কনিষ্ঠ ভগ্নী শ্বেখ ৰেহানাৰ সৈতে সামৰিক হেলিকপ্টাৰেৰে বংগভৱনৰ পৰা নিৰাপদ ঠাইলৈ ৰাওনা হয় বুলিও কোৱা হৈছে ইফালে ভাৰতে বাংলাদেশৰ পৰা অহা যোৱা কৰা সকলো ৰেল সেৱা বাতিল কৰিছে সীমান্ত সুৰক্ষা বাহিনীয়ে ভাৰত বাংলাদেশৰ সীমান্তত হাই এলাৰ্ট জাৰি কৰিছে বিএছএফৰ ভাৰপ্ৰাপ্ত সঞ্চালক প্ৰধান দলজিৎ সিং চৌধুৰী আৰু অন্যান্য উচ্চপদস্থ বিষয়াসকল সীমান্ত সুৰক্ষাৰ মূল্যায়নৰ বাবে কলকাতাত উপস্থিত হৈছে প্ৰায় 300 লোকৰ মৃত্যু হোৱা এই অশান্তিৰ বাবে হাছিনাই ত্যাগ কৰি ভগ্নীক লৈ ঢাকাৰ পৰা পলায়ন কৰি ভাৰতত আশ্ৰয় লৈছে উল্লেখ্য যে যোৱা মাহত চৰকাৰী চাকৰিত সংৰক্ষিত কোটাৰ বিৰুদ্ধে প্ৰতিবাদ কৰা ছাত্ৰ সংগঠনৰ প্ৰতিবাদক হাছিনা চৰকাৰে অতি বৰ্বৰতাৰে দমনৰ চেষ্টা কৰে বাংলাদেশ আৰক্ষীৰ এই নিৰ্দয় দমনে আন্দোলনকে হিংসাত্মক কৰি তোলে তাৰ পাছত যোৱা 21 জুলাইত উচ্চতম ন্যায়ালয়ে বেছিভাগ কোটা বাতিল কৰাৰ পিছত কোটা ব্যৱস্থা সংস্কাৰৰ প্ৰতিবাদ স্থবিৰ হৈ পৰে অৱশ্যে যোৱা সপ্তাহত প্ৰতিবাদকাৰীসকলে হিংসাত্মক পৰিস্থিতিৰ বাবে হাছিনাক ৰাজহুৱা ক্ষমা বিচৰা ইণ্টাৰনেট সংযোগ প্ৰৱৰ্তন কলেজ আৰু বিশ্ববিদ্যালয়ৰ চৌহদ পুনৰ খোলা আৰু গ্ৰেপ্তাৰ কৰাসকলক মুকলি কৰি দিয়াৰ দাবীৰে পুনৰ আন্দোলনে সৰ্বাত্মক ৰূপ লয় হাছিনাৰ চৰকাৰৰ আৰক্ষীয়ে পুনৰ প্ৰতিবাদকাৰী শিক্ষাৰ্থীৰ ওপৰত জঁপিয়াই পৰে যাৰ ফলত আন্দোলনে আকৌ হিংসাত্মক ৰূপ লয় ইয়াৰ লগে লগে প্ৰতিবাদকাৰীয়ে শ্বেখ হাছিনাৰ পদত্যাগৰ দাবী তোলে আৰু শেষত হাছিনাই প্ৰতিবাদ ৰোধত ব্যৰ্থ হৈ পদত্যাগৰ লগতে প্ৰাণৰ মমতাত দেশ এৰিবলৈ বাধ্য হয় নিউজ ডেস্ক ৰিপৰ্ট নৰ্থ ইষ্ট নাও